যাৰ গানটো ভাল হয় সেইটো আপোনালোকে কমেন্ট কৰিব দেই তাৰপিছত আমাৰ উইনাৰ ওলাব দেই এইবাৰ মঞ্চলৈ হ'ব লাষ্ট দিব নালাগে সোনকালে ইমান কম সময়ৰ ভিতৰত আপোনালোকে ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ সেইটো কাৰণে নমস্কাৰ সকলোকে মই জ্ঞানদীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু আজি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ তো আজিৰ ভিডিঅ'টো হ'ব আমাৰ ছেকেণ্ড ৰাউণ্ড আৰু ছেকেণ্ড ৰাউণ্ডটো ফাইনেল কৰিম বুলি ভাবিছোঁ আমাৰ চেলেঞ্জ ভিডিঅ'ৰ উইনাৰ ওলাব বুলি মই ভাবিছোঁ আৰু এতিয়া সেই ডিচিশ্যনটো আপোনালোকে ল'ব লাগিব যে কোন জিকে আৰু মই কথাটো আপোনালোকক ভালকৈ বুজাই দিম তাৰপিছত আপোনালোকে হেৰি কৰিব এতিয়া আমাৰ চেলেঞ্জটো কেনেকুৱা ধৰণৰ হ'ব এইফালে আমাৰ বাইদেউ পুৰা লেপটপত ব্যস্ত ছেকেণ্ড ৰাউণ্ডটো আমাৰ কেনেকুৱা হ'ব বুজাই দিয়া ছেকেণ্ড ৰাউণ্ডটো দুইটাই গান এটা এটা গাম আৰু সিমানেই হ'ব নেকি সিমানেই আমি দুইটাই গান এটা এটা গাম আৰু তাৰ পাছতে যাৰ গানটো ভাল হয় সেইটো আপোনালোকে কমেণ্ট কৰিব দেই তাৰপিছত আমাৰ উইনাৰ ওলাব দেই মানে আমি দুইটা এটা গান গাব আৰু মই এটা গান গাম আৰু আপোনালোকে গানকেইটা শুনি ভিডিঅ'টোত কমেণ্ট কৰিব আৰু যাৰ নাম বেছিকৈ কমেণ্টত আহে সি উইনাৰ হ'ব আৰু যোন হাৰে তাৰ অৱস্থা কি হ'ব ভিডিঅ'টো শেষৰ ফালে ক'ম এতিয়া আমি গানটো কি গাবি চ' আমি এতিয়া গানকেইটা মানে কি গোৱা হ'ব সেইকেইটা ভালকৈ ভাবি লওঁ তাৰপিছত গানকেইটা গাম আৰু আপোনালোকে ডিচিশ্যনটো ল'ব আৰু তাকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই যেন ভাল পায় তাকে আৰু এতিয়া আমি চিলেক্ট কৰি লওঁ গান কি গোৱা হয় আৰু এটা কথা আছিলে ভাল খবৰ এটা দিয়া কথা আছিলে ভাল খবৰটো অতি সোনকালে দিম আপোনালোকক এইটো ভিডিঅ'ত নিদিওঁ ইয়াৰ নেক্সট ভিডিঅ'টো নহ'লে দুটা বা এটা ভিডিঅ'ৰ পিছতে ভাল খবৰটো আপোনালোকে পাই যাব আৰু মানে ভিডিঅ'টো ৰেকৰ্ডিং কৰিম বুলি এতিয়া আমি লৈছিলোঁ ঘপকৈ মায়ে ভিতৰৰ পৰা মাতিলে যে ছাবস্ক্ৰাইবাৰ 40K হৈ গ'ল বুলি চ' আপোনালোকক বহুত ধন্যবাদ যে ইমান সোনকালে ইমান কম সময়ৰ ভিতৰত আপোনালোকে ইমান মৰম দিয়াৰ বাবে বহুত ধন্যবাদ সেইটো কাৰণে মই আপোনালোকলৈ মানে চিৰ আভাৰী বুলি কয় যে তেনেকৈ কিবা ৱৰ্ড এটা আছিলে চ' সেইটো কাৰণে মানে আপোনালোকক বহুত ধন্যবাদ আৰু এনেকৈ যেন আপোনালোকে ছাপোৰ্ট আৰু সঁহাৰি সদায় জনাই যায় আৰু তাকেই আপোনালোকৰ সঁহাৰি আৰু ছাপোৰ্টটো পালে সদায় ভাল কাম কৰিবলৈ আৰু লগতে আপোনালোকলৈ ভাল ভিডিঅ' আগবঢ়াবলৈ সাহসটো পাই যাম আৰু মই যিমান পাৰোঁ সদায় ট্ৰাই কৰিম আপোনালোকলৈ প্ৰতিটো ভিডিঅ' বা প্ৰতিটো কাম মোৰ আপোনালোকলৈ ভালকৈ আগবঢ়াবলৈ আৰু লগতে আপোনালোকে যেন চাই ভাল পায় তাই সেইটো চাই মই আপোনালোকলৈ সদায় ট্ৰাই কৰিম যাতে মই মোৰ বেষ্টটো দিব পাৰোঁ আপোনালোকৰ আগত চ' আপোনালোকেও সদায় যেন মৰমবোৰ এনেকৈ দি যায় চ' পুনৰবাৰ সকলোকে বহুত ধন্যবাদ আৰু আমাৰ কৈ দিয়া থেংক ইউ ইমান নৰ্মেলকৈ কয় নেকি সকলোকে বহুত ধন্যবাদ জনাইছোঁ আমাক ইমানখিনি মৰম দিয়াৰ বাবে আমি এটা চিম্পল ভিডিঅ'ৰে ষ্টাৰ্টিং কৰিছিলোঁ ভবা নাছিলোঁ যে ইমান কম সময়ৰ ভিতৰত আমি ইমানখিনি আপোনালোকৰ পৰা ছাপোৰ্ট সঁহাৰি আৰু মৰম পাম বুলি চ' সেইটো কাৰণে মানে আনএক্সপেক্টেড আছিলে ইমান কম সময়ৰ ভিতৰত সেইটো কাৰণে আপোনালোকলৈ মানে বহুত সদায় বহুত মানে ধন্যবাদ আৰু লগতে মানে সদায় আপোনালোকৰ বাবে মই চিৰ আভাৰী তেনেকুৱা ৱৰ্ড এটা আছিলে যে ৱৰ্ডটো আছিলে চিৰকৃতজ্ঞ মই চিৰকৃতজ্ঞ হৈ ৰম এইটো ৱৰ্ডটো পেটত আছে মুখত অহা নাছিলে চ' সেইটো কাৰণে সঁচাকৈ সেইটো মানে মোৰ মিনিংটো মনত আছে কিন্তু মই ৱৰ্ডটো মানে ক'ব পৰা নাছিলোঁ কথাটো মানে এনেকুৱা হ'ল মোৰ ওচৰত যিখন গিটাৰ আছিলে সেই গিটাৰখন ওচৰৰ দাদা এজনৰ আছিলে সেই গিটাৰখন ভিডিঅ'টা টিকটক কৰিছোঁ এইটো ৰীল বুলি মই থাম্বনেইলটো কথা কৈছোঁ অসমীয়া ইনষ্টাগ্ৰাম ৰিলছ আছামিজ টিকটক ভিডিঅ' টিকটকটো 2021ত নাই টাইটেলটো তেনেকৈ আছে ন টিকটক বুলি আছে তুমি টিকটক কৰিছিলা চ' আমাৰ মানে এতিয়া কথাটো এনেকুৱা হ'ল যে আমি একদম ৰকে গাব লাগিব কিয়নো যিখন গিটাৰ আছিলে সেই গিটাৰখন মোৰ নাছিলে সেই দাদা এজনৰ আছিলে ওচৰৰ চ' সেই গিটাৰখন মই কালি পৰহি দিনা মই দি থৈ আহিলোঁগৈ আমি আকৌ একেটা ৰুমতে গৈ লওঁ আগৰ মানে ফাৰ্ষ্ট ৰাউণ্ডৰ ভিডিঅ'টো য'ত বনাইছিলোঁ একেটা ৰুমতে বনাম আৰু আমাৰ ফালে বাইদেউ পূৰা প্ৰেক্টিচ কৰি আছে মই একো প্ৰেক্টিচ কৰা নাই তইতো গান শিকি আছ গান ভালো গাওঁ কিন্তু মোৰ মানে মই না শিকিছোঁ মানে আগতে শিকিছিলোঁ বাৰু কিন্তু এতিয়া শিকা হোৱা নাই
সো না শিকিছোঁ বা না প্ৰেক্টিছ কৰিছোঁ মই তাইক ৰ' গাম সেইটো কাৰণে দেখিছে নহয় কিমান প্ৰেক্টিছ কৰিছে ভূতটো যাতে মোক দিয়ে মই বিচাৰি আছোঁ প্ৰেক্টিছ কৰা নাই এতিয়ালৈকে এই তই ভিতৰত গাই আছিলি গানটো মই যেতিয়া ব্লগ কৰি আছিলোঁ এই কথাটো তোৰ গান ওলাই আছে বেকগ্ৰাউণ্ডত কি মইতো এই কাটি দিবি না প্লিজ নাই এতিয়া আমি কেমেৰা ফিটিং কৰি লওঁ আৰু তাকে আমি দুইটাই তাৰপিছত গান এটা গাম আৰু আশা কৰোঁ আপোনালোকে যেন গীতকেইটি শুনি ভাল পায় মই তাৰ চুলাটো পিন্ধি লৈছোঁ মোৰ চুলি ইমান দীঘল হ'ল সঁচাকৈ ইমান দীঘল হ'ল বেছি দীঘল বেয়া নাই চলা না অকণমান এই থ একো নহয় তই চাপৰ তই ওলাও মই নোলাম এতিয়া ওচৰলৈ দিব পাৰিম ন চ' আমি এতিয়া তই কি কবি এই গাব হৰতে হৰতে নিয়ৰ চ' এই সেইটো ল'লে আৰু মই ডাইৰেক্ট এটাই আৰু কিয়নো মোৰ সেইটো মানে চব টাইমতে গানটো সদায় ফেভ সেইটো কাৰণে মই এইটোকে গাম সোঁৱৰণি ভুল হ'ব পাৰে লিৰিক্সো ভুল হ'ব পাৰে বা গাবতো নাজানোৱে বাৰু গোৱাখিনিতো ভুল হ'ব পাৰে আৰু লিৰিক্সো ভুল হৈ যাব পাৰে সেইটো কাৰণে কোনো যাতে একো বেয়া কমেণ্ট নিদিয়ে আৰু তাকে এতিয়া গীতকেইটা গুণগুণাওঁ ফাৰ্ষ্ট তই গাবি নে মই গাম নিজানৰ কোনোবা দৰঙেৰে তুমি নামি আহিছিলা গা 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 চ' এতিয়া অলপ মিলাই ল'লোঁ আৰু এতিয়া মই গাই দিওঁ ফাৰ্ষ্ট আৰু এনেকুৱা চিটুৱেশ্যনত সদায় মই ফাৰ্ষ্ট হ'ব লাষ্ট দিব নালাগে আকৌ নেকি বেছি লাজ দি আছে মই গাবতো এনেই নাজানো এনেও মোক লাজ দিব তই আকৌ বেছি কৰি আছ পায়ো হেৰুৱালো এয়াৰটেলে ফোন কৰিছে এয়াৰটেল তো গাইছ লগাইছে মাজতে এয়াৰটেলে ফোন কৰি দিলে আৰু দাদাৰ ইমান কষ্টকে গাইছ দিলে হে নাই মই আকৌ ট্ৰাই কৰিম মানুহে ট্ৰাই কৰিব লাগে এবাৰত নোৱাৰিলে 100 বাৰ মই গানটোৰ মাজৰ পৰা গাইছোঁ মানে জাষ্ট অকণমান গুণগুণাই দিছোঁ নহ'লে মানে যদি আমি দুইটাই দীঘলকৈ গাওঁ তেতিয়াহ'লে দুটা গানত বহুত দীঘল হৈ পৰিব ভিডিঅ'টোৰ লগতে সেইটো কাৰণে অকণমান গাই দিওঁ নিজানৰ কোনোবা দৰঙেৰে তুমি নামি আহিছিলা কুলিৰে চেঁচাটো পালে এনেকালে ভাল পোৱা উমি উমি জ্বলি উঠে বেদনাৰ জুই ভাঙি দিলা মনৰে দাপোন বিষণ্ণতাই ভাল পাবনি শিকিলো পায়ো হেৰুৱালো ভাল পাব নাজানিলো দুখৰে সমনীয়া আজি যেন লগৰী সেমেকালে দুচকু সোঁৱৰণি কুঁৱলী ফাকেৰে নামিছে এচেৰেঙা বিষাদৰে ৰঙা তেজ ধন্যবাদ মাতে নোলাইছো বে ধন্যবাদ আৰু মই একচুৱেলি গাবতো নাজানো গানটো বেয়া হৈছে মই জানো বাৰু মই জাষ্ট ট্ৰাইহে কৰোঁ মানে প্ৰায় চব গান মোৰ তেনেকুৱা হয় মই জাষ্ট গাবলৈ ট্ৰাই কৰোঁ কিন্তু মই ভাল গাব নোৱাৰোঁ চ' এতিয়া এই পাল আৰু এই গাব এতিয়া আৰু এই গান শুনি চাগে এতিয়া আপোনালোকে চবেই এইকে ভোট দিব চ' এতিয়া এই পাল গোৱা কেমেৰালৈ মোলৈ নাচাবি খালি তই কেমেৰালৈ মানে কেমেৰাটোলৈ চাই থাক তই চেল্ফি ইয়াত মোলৈ নাচাবি খালি মোলৈ চাই দিবলৈ তই নোৱাৰ গাব আমাৰ মানে কি হ'ল চিটুৱেশ্যনটো মানে এনেকুৱা যদি হয় মানে আপোনালোকে আগৰ ভিডিঅ'টো দেখিছিলে যেতিয়া আমাৰ খাই থাকোঁতে বিশেষ একো প্ৰব্লেম হোৱা নাছিলে কিন্তু যেতিয়া কথাটো কৈ লওঁ
যেতিয়া মানে আমাৰ দুইটাই চকুলে চালো তেতিয়াই হাঁহি উঠিলে আৰু আমি মানে নাজানো কিয় সিচুৱেশ্যনটো যিয়ে হওক বা যিয়ে হৈ থাকক কিন্তু মোৰ চকুত যেতিয়া মোৰ চকুত পৰে মানে বিশেষকৈ এনেকুৱা ধৰণৰ চিটুৱেশ্যনত অকণমান হাঁহি উঠি থকা চিটুৱেশ্যনত যদি এনেকৈ পৰে মানে সেইচাত আৰু মানে বহুত টাইমৰ কাৰণে দুইটা মানে তেনেকুৱা আৰু আপোনালোকে আগৰ ভিডিঅ'টোত ইমান মৰম দিছে আমাক আৰু আপোনালোকৰ কমেণ্টবিলাক পঢ়ি ইমানে ভাল লাগিছে মনটো কি ক'ম যে ক'বলৈ ভাষা নাই সঁচাকৈ আৰু সেইটো কাৰণে বহুত ধন্যবাদ আপোনালোকে মৰমবোৰ সঁচাকৈ মানে জোখতকৈ বহুত বেছি দিছে আৰু মই সদায় আপোনালোকৰ এই মৰমক আৰু আপোনালোকৰ এই ছাপৰ্টক মই সদায় ৰেছপেক্ট কৰিম আৰু লগতে আপোনালোকলৈ ভাল কাম সদায় আগবঢ়াই যাম বুলি মই যিমান পাৰোঁ মই নিজৰ বেষ্টটো দিম আপোনালোকৰ আগত ত' সদায় যেন আপোনালোকে এনেকৈ মৰমবিলাক যাচি থাকে তাকে আৰু এতিয়া মই কাম জীৱনে জীৱনে মৰমনি কৰে হৰতে হৰতে নিয়ৰ হৰে জীৱনে জীৱনে মৰমনি কৰে হে পাহাৰ চিলাখন তোমাৰে নামতে নিবানে যি হওক নহওক মোৰ ফালৰ পৰাতো এই উইনাৰ কাৰণ মোৰতো আপোনালোকে শুনিলেই আৰু এইটো আপোনালোকে শুনিলেই গম পাম আপোনালোকে আমাৰ গানকেইটা শুনিলে কাৰটো বেছি বেষ্ট হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু তাৰ পাছত আকৌ আমি এটা গান গালোহেঁতেন আপোনালোকৰ কাৰণে যিহেতু আপোনালোকে ইমানখিনি মৰম আমাক দিছে সেইকাৰণে কিন্তু আমি গানটো গাইছিলোঁ কিন্তু বেছি ৰ' হৈছে কাৰণে শুনিও ইমান ভাল লগা নাই সেইকাৰণে আমি ভাবিলোঁ কি এদিন আমি দুইটাই ধুনীয়াকৈ ইনষ্ট্ৰুমেণ্টৰ সৈতে গান এটা গাই আপোনালোকক ধুনীয়াকৈ শুনাম নহ'লে লাইভ আহি দিম নহ'লে আপোনালোকৰ কাৰণে ইউটিউবত পষ্ট কৰিম ভালকৈ দি দিম সেইটো আপোনালোকৰ বাবে হ'ব আৰু এতিয়া জাষ্ট আপোনালোকে ভিডিঅ'টোৰ তলত কমেণ্ট কৰক যাৰ গানটো ভাল লাগিলে আৰু যাৰ নামটো বেছি থাকে সি উইনাৰ হ'ব আৰু যিহেতু আমাৰ এতিয়া ফাৰ্ষ্ট ৰাউণ্ডটো উইনাৰ মই হৈ আছোঁ আৰু ছেকেণ্ড ৰাউণ্ডটো উইনাৰ আমাৰ যদি পোৱালি হৈ যায় তেতিয়াহ'লে একো নাই যদি আকৌ মই হৈ যাওঁ তেতিয়াহ'লে মই উইনাৰ হৈ যাম যদি আমাৰ পোৱালি হৈ পৰে তেতিয়াহ'লে আমাৰ ফাইনেল উইনাৰ নোলাবই যদি এই চেলেঞ্জটোত আমাৰ পোৱালি জিকি যায় তেতিয়াহ'লে আৰু এটা চেলেঞ্জ কৰিব লাগিব তো সেইটো কাৰণে ছেকেণ্ড চেলেঞ্জটো উইনাৰ দুদিন মানে ভিডিঅ'টো আপলোড কৰোৱাৰ দুদিনৰ পিছত কাউণ্ট কৰিম কমেণ্টবিলাকত যাৰ নাম বেছি থাকে সি উইনাৰ হ'ব আৰু যদি মই জিকোঁ তেতিয়াহ'লে মইতো উইনাৰ হৈ পৰিম আৰু যদি পোৱালি জিকি যায় তেতিয়াহ'লে আকৌ এটা চেলেঞ্জ ভিডিঅ' আমি কৰিব লাগিব চ' মই দুদিনৰ পিছত একদম 12টা বজাত কৰিম দিনৰ 12টা বজাত কাউণ্ট কৰিম উইনাৰ উলিয়াম যদি আমাৰ পোৱালি জিকে তেতিয়াহ'লে মই আপোনালোকক কমিউনিটি পষ্ট এটা কৰিম আৰু সেই পষ্টটোত আপোনালোকে কমেণ্ট কৰিব যদি পোৱালি জিকি যায় তেতিয়াহ'লে আৰু এটা চেলেঞ্জ ভিডিঅ' বনাব লাগিব চ' সেই চেলেঞ্জটো কেনেকুৱা কি হ'লে ভাল হ'ব চ' সেইটো আপোনালোকৰ মতে হ'ব চ' সেইটো কাৰণে কমিউনিটি পষ্ট এটা কৰিম মই আৰু সেই কমিউনিটি পষ্টত আপোনালোকে কমেণ্ট কৰিব যে আপোনালোকে কেনেধৰণৰ চেলেঞ্জ ভিডিঅ' বনালে ভাল পাব আৰু সেইটো মতে তেতিয়া চেলেঞ্জ ভিডিঅ' আৰু এটা বনাই দিম আৰু এই চেলেঞ্জটোত যোন হাৰিব সি মানে জিকাটোৰ গোটেই কথা নহয় মানে গোটেই জিকাটোৱে যি ক'ব এদিন কোনোবা এদিন জিকাটোৱে যি কথা ক'ব বা গোটেই দিনটোত জিকাটোৱে যি কয় আৰু হৰাটোৱে চব শুনিব লাগিব যে বোলে কিবা খাব মন গৈছে হৰাটোৱে বনাব লাগিব কিবা কাম কৰি দিব লাগে তেতিয়াহ'লে হৰাটোৱে কৰিব চ' সেইটো মানে যোন উইনাৰ হ'ব চ' সেই উইনাৰটোৱে যি কয় সি মানে তাকে শুনিব লাগিব চ' সেইখিনিও আপোনালোকলৈ ব্লগ এটা আগবঢ়াম সেইখিনিত মানে যোন জিকিব যদি পোৱালি জিকি যায় তেতিয়াহ'লে পোৱালিৰ কথা মই গোটেই দিনটো শুনিব লাগিব আৰু যদি মই জিকোঁ তেতিয়াহ'লে পোৱালিয়ে মোৰ কথা গোটেই দিনটো শুনিব লাগিব সেইটো আপোনালোকলৈ ব্লগ এটা আগবঢ়াম দিনটোৰ চ' তাকে হৰাটোৰ অৱস্থা তেনেকুৱা হ'ব ত' আশা কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টো চাই যেন ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কাৰ গানটো বেছি ভাল হ'ল আৰু আপোনালোক যদি আমাৰ চেনেলটো নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে আপোনালোকে যদি ইনষ্টাগ্ৰামতকৈ তোৰ পৰা হৈছে গোটেই কথা উল্টা হৈ পৰিছে আৰু লগতে আপোনালোকে যদি ইউটিউবতকৈ আপডেটবিলাক সোনকালে পাব বিচাৰে তেতিয়াহ'লে
ইউটিউবতকৈ যদি নহয় আপোনালোকে যদি নহয় সেইটো উল্টা হৈ গৈছে কেলে জানো মই কৈছো আৰু লগতে আপোনালোকে যদি ইউটিউবতকৈ আপডেটবিলাক সোনকালে পাব বিচাৰে তেতিয়াহ'লে আমাৰ ইনষ্টাগ্ৰামত চেক কৰি চাব পাৰে ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে এইটো দিয়া আছে মোৰটো দিয়া আছে আপোনালোকে অলপ সঁহাৰি মৰম যাচি দিব আৰু লগতে পাহৰি দিলোঁ ধন্যবাদ তেনেকুৱা হৈ যায় মোৰ আকৌ সদায় ধন্যবাদ আকৌ ধন্যবাদ